Welcome to my Arupjyoti Barua new vlog. আপোনালোকে ভিডিও কিটা চাব আৰু লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিব। এতিয়া আমি অৰূপজ্যোতি বৰুৱাৰ হেতৰ ঘৰটো দেখাবলৈ লৈ যাম আপোনালোকক। কিনো দেখাম এই ঘৰটো মানে আধা বনোৱা হৈ আছে। যদি বনোৱা মানে ঘৰটো যদি বনাই হয় তেতিয়ালকে আপোনাক দেখাম আৰু আপোনালোকক এটা আমি হেল্প বিচাৰিছো। আমাৰ 500 সাবস্ক্ৰাইবাৰ লাগে। আমি মাত্ৰ এইটোৱে বিচাৰিছো আপোনালোকে যাতে আমাৰ 500 সাবস্ক্ৰাইবাৰ কৰি দিয়ে। আৰু আমাৰ চেনেলটো আগুৱাই লৈ যাবলৈ আপোনালোকৰ ওচৰত আমি গুহাৰি জনাইছো হৰল গুহাৰি। এতিয়া আমি অৰূপজ্যোতি বৰুৱাহঁতৰ ঘৰটো চাবলৈ লৈ যাম। আৰু একদিন মিস্ত্ৰীজন আহিব পৰা নাই কাৰণ নিজৰ ঘৰত কাম লাগি আছে যে সেইটো কাৰণে আমি অৰূপজ্যোতি বৰুৱা মই গৈ আছো মানে আমাৰ মামাহঁতৰ ঘৰটো দেখাবলৈ। এপিনে বালি আছে, এপিনে বালি আনি থোৱা আছে। এয়া লাহে লাহে বস্তুবোৰ আনি থৈছে আৰু মিস্ত্ৰীজন আহিব পৰা নাই সেইকাৰণে। আৰু এয়া হল হিলগুটি। এয়া হিলগুটি এইটো হল এইটো ফ্ৰণ্ট সাইড। এই চব এইটো ফ্ৰণ্ট সাইড হয়। এইপিনে চাই লওক ফ্ৰণ্ট সাইড। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম নহয়। এইখন হ'ল বাৰাণ্ডাৰ। এয়া বাৰাণ্ডাৰ অকণমান দেখুৱাই দিয়ে। ইয়াত লগাব গ্ৰিল, ইয়াত লগাব দৰ্জা। ইয়াৰ ওপৰত হেৰি দি থোৱা আছে পাৰ্লিছ। এই ওপৰলৈ চাই লওক এতিয়া পাৰ্লিছ আৰু টিং লগাবলৈ আছে আৰু পাৰ্ডিন ওপৰত আছে। এইটো হৈছে এইটো বেডৰুম হয়। এইটো বেডৰুম প্লাষ্টাৰ কৰিবলৈ আছে আৰু তলমুখ কৰিবলৈ আছে। ইয়াত খিৰিকী লগাব, তাৰ ওপৰত টিং লগাব। ইয়াত চৰকাৰী ঘৰটোৰ লগত পইচা সহযোগ কৰি বনাইছে। এইপিনে চাই ইয়াত হাফ ৱাল গাঠি দিছে। ইয়াত এইডোখৰ গাঠিবলৈ আছে ৱাল। আৰু ইয়াত বিম ঢালি থোৱা আছে। চক এয়া হৈছে টিং। এয়াই যথেষ্ট নহয় আৰু আনিব আৰু লাহে লাহে বস্তুবোৰ আনি থৈছে। এইডোখৰ আৰু গাঠিবলৈ আছে ৱাল। এইপিনে চাই লওক আৰু এইপিনে দেখাম আপোনালোকক। ইয়াত কিটচেন ৰুম। এয়া চাব পাৰ্লিছ। এইপিনে চাই লওক ইয়াত হেৰি লগাবলৈ আছে। এইপিনে দৰ্জা লগাব। এইপিনে পিছফালে যোৱা ইয়াৰ ৱাল গাঠিব। এইপিনে ভীম ঢালি থোৱা আছে। এইপিনে ওপৰত টিং লগাবলৈ আছে। ইমানেই আছিল আজি ভিডিঅ'টো। ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।